Hello students, welcome to Ankuran coaching classes. আমি যেটো ভিডিও সিরিজ বনাই আছিলো তাৰে নেক্সট আমাৰ ভিডিও তো সেই ভিডিওত আমি এতিয়া কৰিবলৈ যাব লৈছো সলিউশন সিনক্রোনাস মোটৰৰ নিউমেৰিকেলছ ওকে তো এয়া দেখা পাইছা আমাৰ সন্মুখত মই নিউমেৰিকেল এটা থৈ দিছো ৰাখি থৈছো এটোক আমি এতিয়া সলভ কৰিম ওকে তো ইয়াত চোৱা কেটামান আমি जिका न्यूमेरिकल কৰিম একচুয়ালি বহুত মোস্ট ইম্পৰ্টেন্ট নিউমেৰিকেল হয় 90% কমন এক্সামত এই নিউমেৰিকেলৰ ভিতৰে তোমালোকে পাই যাবা ঠিক আছে এনেটো চোৱা কিতাপত বহুত নিউমেৰিকেলৰ ভৰ্তি ৰাইট তো বাট তোমালোকৰ লেভেলত যিখিনি কমন হয় সেইখিনি ধুনীয়াকৈ ইয়াত মই লৈ আনিছো বহুতখিনি আমাৰ থাকে আছে 4-5টা মান আছে ঠিক আছে সেইকেইটা বেসিক আৰামছে সেইকেইটা যদি চাই যোৱা মোৰ মতে সেইকেইটা ধুনীয়াকৈ কমন পৰিব লাগে ঠিক আছে তো বলা আৰম্ভ কৰো আমাৰ এই ফাৰ্স্ট কোৱেশ্চনটো ওকে तो सॉल्यूशन लिखिम और साउ बोला क्वेश्चन तो दिया আছে কি the input of an 11000 volt 3 phase star connected synchronous motor আচ্ছা star connected শব্দত লগাই দিলে ন ওকে এটা synchronous motor মোড আসলে নহয় কি আসলে ওকে তো মোক এটা কথা কোৱা এটো লাইন ভোল্টেজ না ফেজ ভোল্টেজ লাইন ভোল্টেজ না ফেজ ভোল্টেজ ভেরি গুড দিস ইজ লাইন ভোল্টেজ ন তোমালোকে যদি মোৰ আগৰ ভিডিও কিটা চাইছা নিশ্চয় গম পোৱা নহয় জানো দিস ইজ লাইন ভোল্টেজ ওকে তো আমি পালো দিস ইজ লাইন ভোল্টেজ ওকে এন্ড 60 এম্পিয়াৰ দিয়া হৈছে ওকে তো 60 এম্পিয়াৰক এটো লাইন কাৰেন্ট নে ফেজ কাৰেন্ট বেটা হেৰিত স্টাৰত লাইন কাৰেন্ট ইজ ইকুৱেল টু ফেজ কাৰেন্ট সেম থাকে স্টাৰত ঠিক আছে কিমান দিয়া হৈছে 60 এম্পিয়াৰ ওকে ঠিক আছে তাৰপিছত দিয়া আছে এফেক্টিভ ৰেজিস্ট্যান্স আৰু সিনক্রোনাস ৰিঅ্যাক্টেন্স অৰ্থাৎ এফেক্টিভ ৰেজিস্ট্যান্স অৰ্থাৎ ৰেজিস্ট্যান্স আৰ ভ্যালু দিছে 1 ওম হয়নে 1 ওম আৰু সিনক্রোনাস ৰিঅ্যাক্টেন্স মানে কাৰ ভ্যালু দিছে xs ন সিনক্রোনাস ৰিঅ্যাক্টেন্স দে ৰিঅ্যাক্টেন্স দ্যাট ইজ ওয়াই ৰিঅ্যাক্টেন্স তো আমি x বুলি দিও আৰু যেটো সিনক্রোনাস প্লাস xs ওকে 30 ওম নো প্রবলেম find the number 1 power supply to the motor power supply to the motor wait okay oh দেখা পাইছা number 1 power supply that means power input নহয় জানো কোৱা power input লাগে মোক input power input question mark ঠিক আছে number 2 mechanical power develop মানে pm mechanical power develop question mark number 3 induced emf for power factor of 0.8 leading মুখ লাগে induced emf মানে কাৰ কথা কৈছে eb back emf এ induced emf হয় নহয় কোৱা বেটা ৰাইট তো induced emf কিমান if power factor দিছে cos fire value দিয়া হৈছে কিমান 0.8 leading ন leading তো leading বুলি ধুনীয়াকৈ মই লিখি দিছো ঠিক আছে leading বুলি যেটা আমি বুজি পাওঁ কাৰণ জানো ন আমি leadingৰ ফৰ্মুলা বেলেগ laggingৰ ফৰ্মুলা বেলেগ ওকে ঠিক আছে বাৰু দিয়া তো স্টার্ট করো ফার্স্টলে লাগে মোক পাওয়ার ইনপুট রাইট পাওয়ার ইনপুট আচ্ছা মোক সোয়া ভোল্টেজ দিয়া হয়েছে কারেন্ট দিয়া হয়েছে মোক এটা কথা কোয়া পাওয়ার ইনপুট পি ইনপুট দে পি ইনপুট পাওয়ার ভ্যালু কিমান হয় সোয়া √3 আমি জানো না VL √3 VL IL cos phi এয়া হৈছে মোৰ পাওয়াৰৰ ফৰ্মুলা হয়নে তো বলা √3 ললো VL ৰ ভ্যালু কিমান 11000 IL ৰ ভ্যালু কিমান 60 cos phi ৰ ভ্যালু কিমান চোৱা 0.8 না 0.8 তো ইয়াৰ সম্পূৰ্ণ ইয়াৰ ভ্যালু কিটা ৰব মই লিখি থোৱা আছে কিমান হ'ব 915 কিলোৱাট তো দেখা পাইছা 915 কিলোৱাট ওকে ইয়াতে মই তোমালোকক মেকানিক্যাল পাওয়ার ডেভেলপৰ ফৰ্মুলাও কৈ দিছো মই ঠিক আছে এটো ফৰ্মুলা মই লিখি দিছো মেকানিক্যাল পাওয়ার ডেভেলপ pm পাওয়ার ইনপুট মাইনাস ফৰ্মুলা হয় এটো ঠিক আছে 3 ia স্কয়ার ra মত থাকিব 3 এটো মত
থাকিব pm ইজ ইকুৱেল টু p ইনপুট 3ia স্কুৱেৰ r এটা ফৰ্মুলা মনত থৈ দিব ঠিক আছে মই ষ্টাৰ মাৰ্ক এটা দি দিওঁ য'ত ফৰ্মুলা লিখি আছে ন তোমালোকে ভিডিঅ'টো চাই আছা ন ফৰ্মুলাটো লিখি ল'বা তোমালোকে অ'কে এইটো আৰ এ ৰাইট অ'কে তো ব'লা পি এম লাগে ন মোক মেকানিকেল পাৱাৰ ডেভেলপ লাগে ঠিক আছে পাৱাৰ ইনপুটটো মই উলিয়াই ল'লোঁ মোৰ ওচৰতো কপাৰ লছ ডেট মিনছ দিছ ইজ কপাৰ লছ ৰাইট কপাৰ লছটো মোৰ ওচৰত নাই তো ব'লা উলিয়াওঁ আমাৰ কপাৰ লছটো ঠিক আছে অ'কে তো ইয়াত কপাৰ লছৰ কাৰণে চোৱা কি দিয়া হৈছে কপাৰ লছৰ কাৰণে চাবা দেই কাৰেণ্টৰ ভেলু কিমান দিয়া হৈছে বেটা কাৰেণ্টৰ ভেলু দিয়া হৈছে চাবা দেই দিছ ইজ কপাৰ লছ ৰাইট মই এটা কাম কৰোঁ ৰ'বা ইমানখিনি কিয় কৰিব লাগে এয়া লিখি লৈছোঁ ন পি এম এ আছে ঠিক আছে পি ইনপুট কিমান হয় 915 এই মাত্ৰ আমি পালোঁ ন 915 হয়নে ঠিক আছে এটা কাম কৰোঁ 915 00 দি দিলোঁ এতিয়া 91500 কিলোৱাটক মই ৱাটতে লৈ গৈছোঁ ঠিক আছে আৰু এটা জিৰ' হ'ব ন চৰি অ'কে তাৰপিছত হ'ল 3 ia স্কুৱেৰ iৰ ভেলু কিমান হয় 60 ন 60 আছিলে নেকি ন কাৰেণ্টৰ ভেলু 60 মানে ডেট মিনছ দিছ ইজ IL IP এইখিনি IAও ক'ব পাৰা কাৰণ চেম কাৰেণ্টে আৰ্মেচাৰত গৈছে অ'কে 60 এম্পিয়াৰ ঠিক আছে স্কুৱেৰ ন স্কুৱেৰ ইনটু RA ভেলু কিমান হয় RA ভেলু 1 হয় ন দিছ ইজ 1 ৰাইট RA ভেলু 1 তো ব'লা 1 বহাই দিলোঁ ইয়াক যদি মই সলভ কৰোঁ অ'কে ইয়াক সলভ কৰিলে মই ভেলু পাম 904,200 is iman watt pam mo is equal to I can say 904.2 kilowatt okay to eya hoise mor mechanical power develop ঠিক আছে মোৰ ওচৰত অলৰেডি মানে ক্যালকুলেশন কৰি ৰখা আছে তো হেতু কাৰণে মই টাইম ওয়েষ্ট কৰা নাই তো পাৱাৰ সাপ্লাই আমি পালো মেকানিক্যাল পাৱাৰ ডেভেলপ আমি পালো তো নেক্সট আমি চাম সো ইনডিউসড ইএমএফ ফৰ এ কিমান দিয়া হৈছে পাৱাৰ ফেক্টৰ অফ 0.8 লিডিং বেটা লিডিং পাৱাৰ ফেক্টৰ ফৰ্মুলাটো ক'ব পাৰিবা কি আছিল নাম্বাৰ 3 EB is equal to মোৰ লগতে কৈ যোৱা যদি মনত নাই root over এটো ব্ৰেকেটত লিখিবা দে সাইডত মানে কোড এনেকে আস্তানি কিনে ৰাফ আমি ইউজ কৰো যে হেতু কাৰণে মই জাস্ট ইয়াত ফৰ্মুলাটো যাতে মুখৰ আগত ওলাই থাকক হেতু কাৰণে লিখিছো ঠিক আছে কিমান আছিল v স্কয়াৰ মাইনাস twice er cos লিডিংত ন তো থিটা প্লাস ফাই এ আসলে ন লিডিংত প্লাস er স্কয়াৰ হয়নে ওকে হ'ব তো মোৰ ওচৰত ভিৰ ভ্যালু আছে নে নাই ভিৰ ভ্যালু আছে নে নাই চোৱাচোন ভিৰ ভ্যালু আছে নে নাই মোৰ ওচৰত ৰাইট ভিৰ ভ্যালু আছে মোৰ ওচৰত বাট দিস ইজ লাইন ভোল্টেজ ৰাইট বেটা ইয়াক মই ফেজ ভোল্টেজলৈ লৈ যাব লাগিব ঠিক আছে ইয়াক মই ফেজ ভোল্টেজলৈ লৈ যাব লাগিব তো ফেজ ভোল্টেজলৈ নিমৰ কাৰণে এটা কাম কৰোঁ ওকে ইয়াক মই লিখি লওঁ ফাৰ্ষ্টতে এখিনি সব বস্তু ৰেডি কৰি ৰাখিবা ঠিক আছে এতিয়া তো ষ্টাৰ মাৰ্ক কাৰণ কেলে সাইডত লিখিব আছে তুমি এটো ঠিক আছে তো মই লিখিব লাগিব সাপ্লাইড ফেজ ভোল্টেজ মোক সবতে ফেজ ভোল্টেজ লাগিব দেই মত থৈ দিবা ভোল্টেজ জানো ন আমি আমাক সবতে ফেজৰ ভ্যালুহে লাগে মানে সাপ্লাইড ফেজ ভোল্টেজ ভি ফেজ কিমান হ'ব বেটা 11000 divided by 3 right तो यार वैल्यू 6350 volt है यार वैल्यू गॉट इट ओके नेक्स्ट ER बेटा ER की है ER इज इक्वल टू IAZS হয় না নহয় কোৱা ER ইজ ইকুৱেল টু IAZS তোমালোকে এই হেৰিবোৰত মই যে লাষ্ট কি কয় ভেক্টৰ ডায়াগ্ৰাম কেইটামান বনাইছিলোঁ তাত তোমালোকে মন কৰিবা ER ইজ ইকুৱেল টু IAZS লিখা আছিলে ঠিক আছে এয়া হয় ER ইজ ইকুৱেল টু IAZS ER ডেট মিনছ ডাইৰেক্ট ভেলু তোমাক দিয়াই নাথাকে তুমি এনেকৈ উলিয়াব লাগিব अब IA কি হয় IA ভেলু সৰ 60 ZS ৰ ভেলু কি হয় ZS হৈছিল কি আছিল ZS সিনক্ৰনাস ইম্পিডেন্স অবভিয়াস কথা ইম্পিডেন্সৰ ভ্যালু এটা কি থাকে তোমালোকে কোৱা
কি থাকে স্যাৰ RA স্কোয়াৰ প্লাছ XS স্কোয়াৰ হ'ব হয়নে নহয় কোৱা তো অবভিয়াছ কথা 60 তো 60 বেটা RA ভ্যালু 1 স্কোয়াৰ প্লাছ এফালে 30 XS ভ্যালু 30 আছে ন চাই লোৱা নিজে চাই লোৱা যদি মই ভুল কৈছোঁ RA ভ্যালু 1 XS ভ্যালু 30 হয় না ওকে তো এফালে 60 হৈছে না তো এইটো এপ্ৰক্সিমেটলি কিমান ক'ব পাৰোঁ মই 30 বুলি ধৰিছোঁ দিয়া মানে ৰুট অভাৰ আঁতৰোৱাৰ পাছত ঠিক আছে ৰুট অভাৰ আঁতৰাই দিয়াৰ পাছত এইটো মই ভ্যালু ইয়াৰ 30 বুলি ধৰিছোঁ মই এবাৰ কেলকুলেশ্যনটো কৰি লওঁ কিমান হয় ঠিক আছে ৰুট অভাৰ অফ 901 হ'ব নহয় জানো কোৱা চোৱা ৰুট অভাৰ 901 মানে এইটো 900 নহয় জানো এইটো 900 এইটো 1 হয় নহয় 901 হ'ল ন ইয়াৰ ভ্যালু আল্টিমেটলি কিমান হয় 30.01 তো এপ্ৰক্সিমেটলি মই 30 বুলি ক'ব পাৰোঁ ন তো সেইটো কাৰণে 30 বুলি ইয়াত মই লিখিছোঁ ঠিক আছে তো এইটো কিমান হ'ব অবভিয়াছ কথা এইটো হ'ব স্যাৰ 1800 ভল্ট ইয়াৰৰ ভ্যালু পাই গ'লোঁ ক্লিয়াৰ হৈ আছে ন ওকে এনেকৈ উলিয়াই যাবা তোমালোকে নিজৰ বহি যে লিখিবা ইয়াৰ পৰা ষ্টাৰ্ট দিবা এই বস্তুটো সাইডত ব্ৰেকেটত সাইডত অলপ মানে হেৰিত লিখি থৈ দিবা কথাষাৰ বুজি পাইছা ওকে নেক্সট আছে মোৰ ওচৰত থিটা আছে নাই চাওঁ বলাচোন থিটা আছে নে নাই থিটা দিছেনে মোক ওচৰত থিটাটো মোৰ ওচৰত দিয়াই নাই থিটাটো মোক দিয়াই নাই এতিয়া কি কৰিম পৰীক্ষাত পেনডাল ৰাখি আৰু এনেকৈ বহি থাকিম নেকি নকৰিবা ঠিক আছে তো থিটা দিয়া নাই তো থিটা উলিয়াব লাগিব ন থিটা কেনেকৈ উলিয়াম চোৱা এটা বস্তু সদায় মন ৰাখিবা তোমাক থিটা দিয়া নাথাকে থিটা নিদিলেও তোমাক ৰেজিষ্টেঞ্চ আৰু এই মোৰ কি কয় সিংক্ৰনাছ ৰিয়েক্টেঞ্চৰ ভ্যালু দিয়া থাকে ঠিক আছে তো অবভিয়াছ কথা ইয়াৰ ভ্যালু হ'ব থিটা এনেকৈ লিখিবা থিটা ইজ ইকুৱেল টু tan ইনভাৰ্স অফ XS by RS sorry XS by RA ঠিক আছে তো tan ইনভাৰ্স অফ XS এর ভ্যালু কিমান হয় 30 RA ভ্যালু 1 তো tan ইনভার্স অফ 30 that means 88.1 ডিগ্ৰী থিটাৰ ভ্যালু পালো এয়া ঠিক আছে আশা কৰিছোঁ বুজি পাইছা ইমানখিনি লগে ৰাইট তো এতিয়া 5 ভ্যালু কিমান দিয়া হৈছে মোক কোৱা ঠিক আছে 5 ভ্যালু কিমান দিয়া হৈছে তো চোৱা 5 ভ্যালু যদি মই চাবলৈ যাওঁ এইটো চোৱা মোৰ ওচৰত 5 ভ্যালু ডাইৰেক্ট দিয়া নাই বাট ইনডাইৰেক্টলি cos 5 ভ্যালু দিয়া হৈছে 0.8 cos 5 ভ্যালু দিয়া হৈছে মোক 0.8 তো ইয়াৰ পৰা মই বেটা 5 ভ্যালু উলিয়াব পাৰোঁ ন তো 5 ভ্যালু কিমান হ'ব cos ইনভাৰ্স অফ 0.8 হয় নে নহয় কোৱা একদম মই কৈছোঁ এনেকুৱাই আহিব তোমালোকৰ কুৱেশ্যন 90% শিওৰ এনেকুৱাই আহিব কুৱেশ্যন প্ৰেক্টিছ কৰি যাবা ঠিক আছে তো ইয়াৰ যদি মই cosৰ ভ্যালু লিখোঁ পাম 36.9 ডিগ্ৰী বস হৈ গ'ল ঠিক আছে তাৰ পাছত মোক লাগে কি EB ৰ ভ্যালু লোৱা ভাই EB পাই গ'লো না ফৰ্মুলাত বহাই দিয়া সিন্স এনেকৈ লিখিবা এতিয়া সিন্স EB ইজ ইকুৱেল টু ৰুট অভাৰ সেইটো কাৰণে কওঁ মই ফৰ্মুলাবোৰ সাইডত লিখি থবা তেতিয়াহে আমাৰ কি আছে কি নাই বস্তুবোৰ আমি গম পাম বুজিলা সেটা চকু বন্ধ কৰি নিউমেৰিকেল কৰাত লাগি নাযাবা v স্কয়াৰ মাইনাস টুৱাইস er cos theta plus phi plus er square বস হৈ গ'ল v that means amongst of phase কথা সুধিছে দেই phase voltage that means বুজি পাইছা তো phase voltage কিমান বেটা phase voltage এইটো চোৱা 6350 square minus 2 to 2 আছে ER ৰ ভ্যালু কিমান হয় বেটা ER ৰ ভ্যালু হয় 1800 ন 1800 ইয়াত চোৱা 1800 cos কিমান কয় এইটো থিটা আৰু কিমান 88 প্লাস 88.1 plus 36.9 বহালো প্লাস ER ৰ ভ্যালু কিমান আছিল 1800 ন 1800 স্কয়াৰ ভাই এইখিনি কৰিবতো পাৰিবা আৰামছে ঠিক আছে
তোমালোকে নিউমেৰিক এইটো কি কয় কেলকুলেটৰত এইখিনি কৰি ল'বা হা বাট মই ষ্টিল তোমালোকক মই ফাইনেল আনচাৰটো মই কৈ দিছোঁ ঠিক আছে ফাইনেল আনচাৰটো হৈছে ই বিৰ ভেলিউ হৈছে ই বিৰ ভেলিউ পাম মই 7528 ভল্ট বেটা এইটো কোৱা এইটো লাইন হয় নে ফেজ হয় 7528 ভল্ট যে মই পালোঁ এইটো লাইন ভল্টেজ নে ফেজ ভল্টেজ মোক আনচাৰ দিয়া তোমালোকে কনফিউজ নহবা চোৱা ভাই সব তো মই ফেজতে উলিয়াইছিলোঁ ন সব তো মই ফেজ উলিয়াইছিলোঁ ফেজৰে ফেজ এইটো ফেজ ভল্টেজ সব তো মই ফেজতে উলিয়াই আছোঁ ডেট ইজ ৱাই এইটো যিটো ভল্টেজ হ'ব দিছ ইজ ফেজ ভল্টেজ ঠিক আছে আচ্ছা মোক কথাটো কোৱা এই ফেজ ভল্টেজক মোক লাইন ভল্টেজলৈ কনভাৰ্ট কৰিব লাগে ডেট মিনছ মই যদি এনেকৈ লিখোঁ এতিয়া ই বি লাইন ভল্টেজ যদি মই লিখোঁ ই বি ব্ৰেকেটত লাইন ভল্টেজ যদি মই লিখোঁ কিমান হ'ব কোৱা অবভিয়াছ কথা হ'ব যে √3 মাল্টিপ্লাই হ'ব কাৰ লগত 7528 লগত হৈছে তো ইয়াৰ ভেলু তোমালোকে পাবা 13042 কিমান ভল্ট ক্লিয়াৰ হৈছে তো এয়াই আছিলে আমাৰ ফাৰ্ষ্ট আমাৰ কুৱেশ্যন ঠিক আছে সিংক্ৰনাছ মটৰৰ ওপৰত তো আশা কৰিছোঁ তোমালোকে বুজি পাইছা কুৱেশ্যনখিনি ঠিক আছে তো নেক্সট আচ্ছা আৰু এটা কথা কৈ থৈ দিওঁ যে তোমালোকে যদি ভেক্টৰ ডায়াগ্ৰামটো ড্ৰ কৰিব বিচাৰা আল্টিমেটলি মানে কুৱেশ্যনটো লিখাৰ পাছত তোমালোকে এনেকৈ নিজৰ ভেক্টৰ ডায়াগ্ৰাম এটা ড্ৰ কৰি দিব পাৰা বহুত সহজ চোৱা ই বি আমি চোৱা লিডিঙৰ কাৰণে সেইটো কাৰণে কৈছিলোঁ লিডিঙৰ কাৰণে ভেক্টৰ ডায়াগ্ৰামটো মই ৰাখিবা লেগিঙৰ কাৰণে মই ৰাখিবা ভাই কামেই খতম ঠিক আছে তো এইফালে চোৱা এইফালে আছিলে মোৰ কি ভল্টেজ আছিলে ভল্টেজ মই ভি ফেজ পাইছিলোঁ ভি ফেজ ইয়াত বহাই দিলোঁ এইফালে মোৰ ই বি আছিলে লিডিং মনত ৰাখা নিজে গম পাই যাবা এইফালে মোৰ ই বি আছিলে ই বিৰ ভেলু 7528 পাইছোঁ তো মই এয়া বহাই দিলোঁ এইফালৰ ভেলু মোৰ কি আছিলে মোৰ ই আৰৰ ভেলু আছিলে মনত পৰিছে ই আৰৰ ভেলু মই 1800 পাইছোঁ ইয়াত পুট কৰি দিলোঁ এইফালে কিমানৰ ভেলু আছিলে এইফালে আই এৰ ভেলু আছিলে মনত পৰিছেনে তো আই এ যদি বিচাৰা পুট কৰি দিব পাৰা কিমান আছিলে 60 এম্পিয়াৰ আছিলে বুজি পাইছানে বাকী চোৱা এইটো কিহৰ এংগেল আছিলে এইটো মোৰ ফাই আছিলে হয়নে সৰি দিছ ইজ মাই থিটা এণ্ড দিছ ইজ মাই ফাই তো বছ চাই ধুনীয়াকৈ ভেলুকেইটা বহাই দিব পাৰা যদিহে বিচাৰা ঠিক আছে ইট ইজ নট কম্পালচৰি এক্সামত ইমান দৰকাৰ নাই বাট যদি মনত থাকে বহাই দিলা ভাই ফুল মাৰ্কছ অ'কে ব'লা তো এইটো চোৱা তোমালোকৰ আগত এতিয়া কুৱেশ্যন নম্বৰ 2 লৈ আহিছোঁ 2ত কি দিয়া হৈছে এ সলিউশ্যন লিখিম ফাৰ্ষ্টত লিখি লৈছোঁ অ'কে এ 230 ডেট মিনছ 2300 ভল্ট ভি এলৰ ভেলু দিয়া হৈছে 2300 ভল্ট অ'কে ষ্টাৰ কানেক্টেড তো অবভিয়াছ কথা ভি এল হ'বই ন' প্ৰব্লেম 3 ফেজ মটৰ হেজ অ'কে ৰেজিষ্টেঞ্চ দিয়া হৈছে 0.2 ওম পাৰ ফেজ ডেট মিনছ পাৰ ফেজ ওম হয়নে পাৰ ফেজ ৰেজিষ্টেঞ্চ দিয়া হৈছে আৰ এ ভেলু কিমান হ'ব 0.2 ওম পাৰ ফেজ অ'কে ঠিক আছে ন' ইছ্যুজ তো মই অবভিয়াছ কথা ইয়াৰো মই পাৰ ফেজ ভল্টেজ উলিয়াই ল'ম কিমান হ'ব 300 ডিভাইডেড বাই √3 নহয় জানো কোৱা পাৰ ফেজ ভল্টেজ যদি মই কৰোঁ কিমান পাম 1328 অ'কে 1328 ইয়াৰ ভেলু পাম 1328 এবাৰ কেলকুলেশ্যন তোমালোকে নিজেও চাই ল'বা ঠিক আছে পাই গ'লোঁ নেক্সট ভেলু দিয়া হৈছে কিমান সিংক্ৰনাছ ৰিয়েক্টেঞ্চৰ ভেলু দিয়া হৈছে পাৰ ফেজ ডেট মিনছ এক্স এছৰ ভেলু দিয়া হৈছে ন তো 2.2 ওম হ'ব তো মটৰ অপাৰেটিং এট 0.5 পাৱাৰ ফেক্টৰ লিডিঙত আছে ন ডেট মিনছ কছ ফাইৰ ভেলু দিয়া হৈছে 0.5 লিডিং অ'কে ঠিক আছে উইথ লাইন কাৰেণ্ট অফ 200 এম্পিয়াৰ আচ্ছা লাইন কাৰেণ্ট অফ 200 এম্পিয়াৰ বেটা আই এল বুলি কৈছে টেনশ্যন কিয় লৈছা ভাই লাইন কাৰেণ্ট কওক চাহে ফেজ কাৰেণ্ট কওক তোমাক লাইন কাৰেণ্ট কৈ কনফিউজ কৰোৱাইছে একচুৱেলি গম পাইছা সেমে হ'ব কিয় সেম হ'ব বিকজ ষ্টাৰ কানেক্টেড ন আমি জানো ষ্টাৰ কানেক্টেডত লাইন কাৰেণ্ট ইকুৱেল টু ফেজ কাৰেণ্ট থাকে চোৱা এনেতো আমাক নকয় দেখিছা এনেতো আমাক লাইন ফেজ বুলি নকয় কিন্তু তোমাক লাইন কৈ কেনে কনফিউজ কৰোৱাই দিছে এক্সামত যাতে তুমি ভুল কৰা ঠিক আছে তো সেইটো কাৰণে লাইন ফেজ সেমে হয় কিমান হয় 200 এম্পিয়াৰ মোক লাগে জেনেৰেটেড EMF
পাৰ ফেজৰ জেনেৰেটেড EMF লাগে, অৰ্থাৎ EBৰ ভেলু লাগে মোক, EBৰ ভেলু কুৱেশ্যন মাৰ্ক, হয়নে? ঠিক আছে, চবতকৈ ফাৰ্ষ্টতে মই কি কৰোঁ, যিটো ভেলু সুধিছে তাৰে মই ফাৰ্ষ্টতে ফৰ্মুলা লিখিম, হয় নাই? অ'কে, EBৰ ফৰ্মুলা কোৱা, কৈ যোৱা মোক, লিডিঙৰ কাৰণে মুখে মুখে কৈ যোৱা মোক, কিমান হয়? √V² মাইনাছ টুৱাইচ ER cos থিটা প্লাছ ফাই প্লাছ ER স্কুৱেৰ, হয়নে? আচ্ছা, ঠিক আছে বেটা, তোমাৰ ওচৰত ভিৰ ভেলু আছে? ছাৰ আছে, এইমাত্ৰ আমি উলিয়াই লৈছোঁ। থিটাৰ ভেলু আছে? ছাৰ থিটাৰ ভেলুটো নাই, উলিয়াব লাগিব, তো ব'লা ভাই উলিয়াওঁ। থিটা এইটো কেকত লিখিবা, এইটো ব্ৰেকেটত ছাইডত লিখিবা, ঠিক আছে? তুমি ইয়াত লিখিব আছে, হা, হিয়াৰ এনেকৈ লিখিবা, হিয়াৰ থিটা ইজ ইকুৱেল টু টেন ইনভাৰ্চ অফ কি হয়, XS/RA, হয়নে? তো টেন ইনভাৰ্চ অফ XSৰ ভেলু কিমান হয় বেটা? 2.2, RA ভেলু 0.2, তো 2.2 0.2, হয়নে? তো থিটাৰ ভেলু তুমি পাবা 84.8, ঠিক আছে? অ'কে, থিটাৰ ভেলু পালোঁ এয়া। নেক্সট কিহৰ ভেলু লাগে মোক? ফাই ভেলু লাগে ন? ফাই ভেলু লাগে, ফাই ভেলু কিমান হয়? আচ্ছা, ফাই ভেলু দিয়া আছে নেকি মোক? আৰে ছাৰ দিয়া আছে cos ফাই, এইটোতো মোক পাৱাৰ ফেক্টৰ ভেলু দিয়া আছে মোক, তো ব'লা কিমান হ'ব? cos ইনভাৰ্চ অফ 0.5, হয়নে নহয় কোৱা? cos ইনভাৰ্চ অফ 0.5, ঠিক আছে। তো cos ইনভাৰ্চ অফ 0.5 কৰাৰ পিছত মই ভেলু পালোঁ কিমান? 0, এইফালে 60 ডিগ্ৰী, ৰাইট? অ'কে, 60 ডিগ্ৰী, এইটো ডিগ্ৰী হ'ব ন? অ'কে, 60 ডিগ্ৰী, ঠিক আছে। তাৰপিছত কি হ'ল, হৈ যাব। নেক্সট ERৰ ভেলু লাগে, ERৰ ভেলু মোৰ ওচৰত আছেনে? ছাৰ পাৰিম উলিয়াবৰ কাৰণে, কেনেকৈ পাৰিম? ER ইজ ইকুৱেল টু IAZS, নহয় জানো কোৱা? অ'কে, ER ইজ ইকুৱেল টু IAZS, IAৰ ভেলু কিমান দিয়া হৈছে বেটা? 200। বেটা ZSৰ ভেলু কিমান দিয়া হৈছে? এইটো উলিয়াব পাৰিম, √, কিমান হ'ব? RA স্কুৱেৰ প্লাছ XS স্কুৱেৰ, হয় নহয় কোৱা? তো 200 মাল্টিপ্লাই √, RA স্কুৱেৰৰ ভেলু কিমান? চৰি, কিমান দিয়া আছে? RA ভেলু কিমান? 0.2 ন? 0.2 স্কুৱেৰ, XSৰ ভেলু কিমান? 2.2 স্কুৱেৰ, তো 2.2 স্কুৱেৰ 0, তো তাৰ ভেলু তুমি সম্পূৰ্ণ পাবা, ইয়াৰ ভেলুটো 442 ভল্ট, অ'কে, 442 ভল্ট পাই আছোঁ মই। কৰি চাব পাৰা, যদি কিবা ভুল দেখা মোক কৈ দিবা, হা, যদি কিবা নিউমেৰিকেলছত ভুল দেখিব পাৰা যদি মোক কৈ দিয়া, হৈ গ'ল আৰু বছ। EB ইজ ইকুৱেল টু কিমান হয় কোৱা? √V², এনেকৈ লিখিবা, চিন্স উই ন' ডেট টুৱাইচ ER cos থিটা প্লাছ ফাই প্লাছ ER স্কুৱেৰ √, ভিৰ ভেলু কিমান? ছাৰ ভিৰ ভেলু কিমান দিয়া হৈছে? ভি ভেলু 1328, হয়নে? 1328 স্কুৱেৰ মাইনাছ 2, ERৰ ভেলু কিমান দিয়া হৈছে? 442, হয়নে? কছৰ ভেলুটো ভাই কছে আছে, ঠিক আছে। থিটা আৰু ফাই কিমান দিয়া হৈছে? 84.8 আৰু 60 ডিগ্ৰী, 84.8 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী, এইবোৰতো কেলকুলেটৰত আৰামছে মাৰি ল'ব পাৰিবা, হয় নাই? ERৰ ভেলু কিমান? আকৌ 442 স্কুৱেৰ, বছ হৈ গ'ল। মই খালি ক্ৰছ চেক এটা কৰি লওঁ, অ'কে, ঠিক আছে। একদম তুমি ইয়াৰ ভেলু পাবা, 1708 ভল্ট, অ'কে, 1708 ভল্ট পাৰ ফেজ, হা, পাৰ ফেজ, ঠিক আছে। তো কিবা যদি ভুল দেখা, কিবা যদি কেলকুলেশ্যন ভুল হ'লে হয়তো কেলকুলেশ্যন কিবা ভুল হ'ব পাৰে, মোক কৈ দিবা তোমালোকে, ঠিক আছে, মোক জনাই দিবা, ঠিক আছে। তো ঠিক আছে বাৰু দিয়া, নহ'লে আজিলৈ থাকক ইমানে, অ'কে। নেক্সট আমাৰ ভিডিঅ'ত আমি আৰু কি শিকিব পাৰোঁ চাম বাৰু, অ'কে। তো তেতিয়ালৈকে অ'কে, ভালকৈ পঢ়ি থাকা, কিবা যদি অসুবিধা পোৱা মোক জনাবা, ঠিক আছে। থেংক ইউ ছ' মাছ, বাই বাই, টেক কেয়াৰ এণ্ড গড ব্লেছ ইউ অল।